অৰূপ কুমাৰ দে এগৰাকী ফটুৱা মানুহ। অৰূপ কুমাৰ দে এটা ফটুৱা, মস্ত ফটুৱা। বিটিআৰ EM অৰূপ কুমাৰ দে মন্তব্য পিছতে খৰম নেমছো। ফকীৰা গামৰ এই যে যিগৰাকী EM তাক মই সকীয়াই দিছোঁ, অভদ্ৰজনক মই সকীয়াই দিছোঁ, কথা ভালকৈ ক'ব। শীঘ্ৰে ক্ষমা খোজক EM অৰূপ কুমাৰ দে। ক্ষমা নুখুজিলে ৰাজ্যই থানাই থানাই ৰুজু কৰা হ'ব গোচৰ। এই মন্তব্য নেমছো সভাপতি বদৰুল ইছলাম। সম্পূৰ্ণ মন্তব্য আছে শুনক। অৰূপ কুমাৰ দে এটা ফটুৱা, মস্ত ফটুৱা। BTCত এটা ফটুৱা আছে, এইটো এই কি ফকীৰা গামৰ মানুহজন মাজে মাজে মিয়া মিয়া কৰে, মাজে মাজে মুছলমান কৰে, কেতিয়াবা মুছলমানৰ মাটি দখল কৰিবলৈ মানে লাগি যায়, আৰু কেতিয়াবা তেওঁৰ স্ক্ৰীনশ্বট ভাইৰেল হয়। আৰু শেহতীয়াকৈ আমৰাও বাংলাদেশী, তুমৰাও বাংলাদেশী। মই বিজেপিৰ অসম প্ৰদেশ কংগ্ৰেছ অসম প্ৰদেশৰ সভাপতি, বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ডাঙৰীয়াক সুধিছোঁ, তেওঁ নিজে স্বীকাৰ কৰিছে যে বাংলাদেশী বুলি। তেওঁ যদি বাংলাদেশী, তেওঁ সদস্যপদ কেনেকে পালে বিজেপিৰ? হয়ে বাংলাদেশী মানুহে এজনে কেনেকে ইয়াত মানে বাংলাদেশীৰ তেওঁ MC EM হ'বলৈ পালে, বিজেপিৰ সদস্যপদ পালে? বৰ আচৰিত কথা যে বাংলাদেশী মানুহে অসমত নিৰ্বাচন খেলিব পাৰে। সেই আমাৰ অভিযোগ নহয়। তেওঁ স্বয়ং ফকীৰা গামত এটা ইফতাৰ পাৰ্টিত কৈছে যে তেওঁ বাংলাদেশী। দ্বিতীয়তে, ফকীৰা গামৰ এই যে যিগৰাকী EM তাক মই সকীয়াই দিছোঁ, অভদ্ৰজনক মই সকীয়াই দিছোঁ, কথা ভালকৈ ক'ব। তাৰে যিবিলাক মুছলমান মানুহ আছিল, যাতে যিবিলাক মানুহ ইফতাৰত উপস্থিত আছিল, সি নিজে বাংলাদেশীৰ কাৰণে তুমৰাও বাংলাদেশী। হোৱাট ইজ দ্য মিন? তুমৰাও বাংলাদেশী মানে কি? মই কৈছোঁ তেওঁলোক বাংলাদেশী নহয়, দে আৰ টোটেলি ইণ্ডিয়ান চিটিজেন। তেওঁৰ কোনো ৰাইট নাই। পূৰ্বতে মুছলমানসকলক বহুত জ্বলাই আহিছে মানুহজনে, বহুত বিৰোধ কৰি আহিছে, আৰু এতিয়া নিৰ্বাচন আহিছে, ভৰিত দিবলৈ গৈছে। মই মুছলমানসকলক কওঁ, মুছলমানসকলে অতীত পাহৰি যাব নালাগে। এইগৰাকী মানুহৰ হিষ্ট্ৰী পাহৰি যাব নালাগে। হিষ্ট্ৰী পাহৰি গ'লে আমাৰ বেয়া হ'ব। মুছলমান অঞ্চলত তেওঁৰ প্ৰৱেশ নিষেধ কৰিছোঁ, আৰু তেওঁৰ কোনো ইফতাৰ মুছলমানে গ্ৰহণ কৰিব নালাগে। আমি দিনটো আল্লাহৰ কাৰণে ৰোজা ৰাখোঁ, ইয়াৰ পৰা কোনো ধৰণৰ ইফতাৰ ল'ব নালাগে। ইয়াক কোনো মুছলমান অঞ্চলত আমি যাবলৈ আজিৰ পৰা মানা কৰিছোঁ, আৰু আমি 24 ঘণ্টা সময় দিছিলোঁ। আৰু কালিলৈকে যদি আমাৰ মুছলমানসকলক বাংলাদেশী কোৱাৰ কাৰণে যদি তেওঁ ক্ষমা নোখোজে, আমি অসমৰ প্ৰতিটো থানাত গোচৰ ৰুজু কৰিম, আৰু তেওঁক এৰেষ্ট কৰিবই লাগিব। বিজেপি হ'লে যাতে সাৰি নাযায়, অসমৰ বাবে যে অপৰাধীৰ বাবে যে প্ৰতিজন অপৰাধীৰ যে আইন এটাই, এয়া কিন্তু আমি বৰ্তমান DGP ডাঙৰীয়াৰ পৰা আমি সেইটোৱে আশা কৰিম যে ধনী দুখীয়া হিন্দু মুছলমানৰ বাবে আপুনি পৃথক পৃথক আইন যাতে সৃষ্টি নকৰে, পৃথক পৃথক BNS ধাৰাবোৰ যাতে নলগায়। তেওঁ নিজে স্বীকাৰ কৰিছে বাংলাদেশী, আৰু এই বিষয়টো অসমৰ জনতাই কিন্তু চাই আছে। কিন্তু আমি দেখিবলৈ পাইছোঁ উজনিৰ পৰা নামনিলৈ কিছুমান দল সংগঠনে যেতিয়া মিয়া মুছলমানে কেতিয়াবা কিবা কৰে, তেওঁলোকে মানে অন্যতম সংগ্ৰামী নেতা হিচাপে ওলাই আহে, গা যেন ছটপটাই থাকে, মানে গোটেই ফেচবুকটো সামাজিক মাধ্যমটো যেন গোন্ধাই থাকে। এতিয়া কিয়? এজন ভাৰতবৰ্ষৰ এজন সংবিধানৰ দ্বাৰা পৰিচালিত এটা সৰ্ববৃহৎ ৰাষ্ট্ৰৰ এটা BTC কাউন্সিলৰ এজন EM হৈ আছে, আৰু তেওঁ হেনো নিজে স্বীকাৰ কৰিছে বাংলাদেশী, আৰু তাক ৰক্ষণাবেক্ষণ কোনে দি আছে?